নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক এই মানুহজনৰ কথা অকণমান শুনাম। মই কিন্তু এনেকুৱা বনোৱা নাছিলোঁ। মোক এনেকুৱা কৰি দিয়াৰ কাৰণে মই অকণমান আগবাঢ়ি মেলি কথা ক'ব পৰা হৈছোঁ। আপোনালোকৰ আশীৰ্বাদত ইয়াৰ লগত কথা পাতোঁ। দাদা, আপুনি কি বুটলি আছে? বটল। অঁ, এইটো কি কৰিব? এনেকৈ আৰু বিচাৰি খুচৰি পাই থাকোঁ আৰু উপায় নাই। এইটো কিমান বিকি মেলি কিমান পায়? এনে আৰু 10-20 টকামান পায়, বেছি নাপায়। এইটো দি ঘৰ চলিব পাৰেনে? ক'ত পাৰিব, যেনে তেনে আৰু চলিব পানী খাবলৈ আৰু কেনেকুৱা নহ'লে ঘৰখন চলিব পাৰে? ঘৰখন কেনেকৈ চলিছে আৰু এনেকৈ আৰু তাক তোকে নাই একো। অৰুণোদয় পাইছিলে, কিহৰ কাৰণে কাটিলে? কি জানো, আমাৰ একো নাই ন। অৰুণোদয় কেলৈ কাটিব লাগে? আমাৰতো একো নাই জানো, মইতো ক'ব নোৱাৰোঁ। আৰু এইটো নাপালে আমি কেনেকৈ জীয়াই থাকিম? এইটো চৰকাৰক দুখ দিম নে কাক দুখ দিম? এইটো চৰকাৰৰ কথা নে মোৰ কাৰ কথা মইতো এতিয়া ক'ব নাজানো। সিহঁতে জানিব নাই কি? মইতো এইবিলাক নাজানো নহয়, কেনেকৈ কি হৈছে কি নহৈছে ক'ব নোৱাৰোঁ নহয়। ঘৰত কিমান মানুহ আছে? ঘৰত বোৱাৰী এজনী, নাতি 2টা, ল'ৰা 8টা আৰু বুঢ়া বুঢ়ী। আৰু ছোৱালী আছে নাই? ছোৱালী একটা নাই। ছোৱালীটো কেনেকুৱা? পাগলী, আকৌ কাম নাই, বুঢ়ী বুঢ়ী থাকে, একো কামত যোগদান পায়।